অখিল গগৈ হৈছে কংগ্ৰেছ দলৰ লগত মিত্ৰদল আৰু তেওঁলোকৰ সম্পৰ্ক ককাই ভাই নিচিনাকৈ তেওঁৰ কথা আমি গুৰুত্ব নিদিওঁ। কিন্তু ইতিমধ্যে যিটো সম্পৰ্ক ইতিমধ্যে ওলাই পৰিছে, অসমৰ ৰাইজে ভাৰত ৰাইজে গম পাইছে যে এইটো একদম পুৰা চাফ হৈ গৈছে যে যিটো সম্পৰ্কৰ আগন্তুক দিনত এই বিষয়ে আৰু তদন্ত হ'ব। আৰু আমি বিচাৰিছোঁ যে উচিত তদন্ত হৈ এইগৰাকী সাংসদে তেওঁ শাস্তি পাব লাগে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰেছ মিট যোগেদি সমগ্ৰ ভাৰতবৰ্ষত যিখিনি তথ্য উদঙাই দিলে সঁচাকৈ আমি লজ্জাবোধ কৰিছোঁ। মাননীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ তেওঁৰ বৰ্ডি ৰাষ্ট্ৰ পাকিস্তানৰ লগত যিটো সম্পৰ্ক ইতিমধ্যে তেওঁ কৈ আছিলে, কিন্তু আজি যি তথ্য সহকাৰে গোটেইখিনি যিখিনি উন্মোচন কৰিলে ভাৰতবাসীয়ে আজি গম পাইছে যে তেখেতৰ বৰ্ডি ৰাষ্ট্ৰ পাকিস্তানৰ লগত যিখিনি সম্পৰ্ক, এটা দীঘলীয়া সময় ভাৰতৰ বিৰুদ্ধে যি ধৰণে যি কাম কাজ চলি আছিলে আমি আচৰিত হৈছোঁ যে তেখেতৰ পত্নী এলিজাবেথ কৰ্ণমান তেখেতে আলী তৌকীৰ লগত সম্পৰ্ক ৰাখি তেখেতৰ যিটো NGO আছিলে পাকিস্তানত লিড পাকিস্তান কৰ্মসূত্ৰে তাত থাকি তাৰ পৰা আকৌ ভাৰতবৰ্ষতো লিড ইণ্ডিয়াত কাম কৰি পেলাই পাকিস্তানৰ পৰা দৰমহা লৈ ভাৰত বিৰখি এই এক যি ইয়াত তেওঁ সম্পৰ্ক কৰিছিলে এইটো আমাৰ কাৰণে লজ্জাজনক। আমি অতিশয় আমি এইটো কথাটো প্ৰতিবাদ কৰিছোঁ। লগতে আমি গৃহমন্ত্ৰী ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী আমি অনুৰোধ কৰিছোঁ যে ইয়াত আৰু এটা উচিত তদন্ত হ'ব লাগে। আৰু যিগৰাকী কংগ্ৰেছ দলৰ সাংসদ, কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি, তেওঁৰ যিখিনি মুখাপিনা চৰিত্ৰ অসমৰ বিৰুদ্ধে ভাৰতৰ বিৰুদ্ধে ইতিমধ্যে উদঙাই পৰিছে। আমি তেখেতক আমি হুঁচিয়াৰ কৰি দিছোঁ যে এই ধৰণৰ কাম কাজ নকৰিব। আৰু কংগ্ৰেছ দলৰ যিখিনি ধৰণৰ নীতি আমি দেখা পাইছে প্ৰতিটো মুহূৰ্তত একেই নীতি, তেওঁলোকে সেইধৰণে পাকিস্তানী সমৰ্থন, বাংলাদেশ সমৰ্থন আৰু কিছু এই ধৰণৰ যিখিনি লোক যিখিনি ভাৰতবৰ্ষৰ বিৰুদ্ধে সদায় তেওঁলোকে বিৰোধ কৰিছে তেওঁলোকৰ সমৰ্থন লৈ পেলাই কংগ্ৰেছ দলে কাম কৰি গৈছে।